Convert the decimal number 2048 into its hexadecimal equivalent. তো আমাক দিছে 2048 আৰু এটো আমি hexadecimalলৈ লৈ যাব লাগিব। Okay, let us begin. তো আমি প্ৰথমতে ইয়াতে লিখি লম 2048 যেহেতু এটা decimal number হয় simply bracket ভিতৰত ৰাখি তলত 10 লিখি দিলে হৈ গ'ল আৰু ইয়াক নিব লাগিব ইয়াৰ hexadecimal equivalent লৈ। তো এটো ইয়াতে আমি লিখি দিম base 16। তো এতিয়া আমি ইয়াক কি কৰিম 2048 ক hexadecimalলৈ লৈ যাবৰ কাৰণে 16 এৰে ডিভাইড কৰি যাম ৰিপিটেডলি। তো 16 1 যা 16 20 কৰিলো তো 20 - 16 হৈ গ'ল 4 ইয়াতে থাকিব আমাৰ 4 16 3 যা 48 হয় তো আমি 16 2 যা 32 লৈ লওঁ। সো 44 - 32 কৰি দিলে হৈ যাব আমাৰ 44 - 32 কৰি দিলে আমাৰ এখানে 2 থাকিলে 4 - 3 1 থাকিলে আৰু এইটো 8 হৈ গ'ল। তো এতিয়া 128 ক 16 এৰে ডিভাইড কৰিব লাগিব। তো 16 টাইমছ 7 যদি কৰো 7 6 42 7 112 আৰু 8 এৰে যদি কৰো 8 এৰে যদি কৰো তেনেহলে পাই যাম 1 8 6 48 হা 128 পাই গলো। তো তাৰ মানে ইয়াতে আহিব আমাৰ 128 হৈ যাব। তো 16 টাইমছ 8 হৈ যাব আমাৰ 128। তো ইয়াতে ৰিমাইন্ডাৰ কি থাকিব 0। ওকে, নেক্সট 128 ক আকৌ 16 এৰে ডিভাইড কৰিব লাগিব। এগেইন 16 টাইমছ 8 কৰি দিলে আমি পাই যাম 128, কোনো প্ৰবলেম নাই, ৰিমাইন্ডাৰ আহিছে আমাৰ 0। নেক্সট 8 থাকি গ'ল, এতিয়া আকৌ 8 ক 16 এৰে ডিভাইড কৰিম, বাট যেহেতু 8 আমাৰ 16 তকৈ সৰু ইয়াতে 0 ৰে যাব। তো তাৰমানে আমাৰ ৰিমাইন্ডাৰ কি আহি গ'ল 8 আহি গ'ল। এতিয়া এইটো হৈ গ'ল আমাৰ মোষ্ট ছিগনিফিকেণ্ট ডিজিট, এইটো হৈ গ'ল আমাৰ লিষ্ট ছিগনিফিকেণ্ট ডিজিট, যোনটো আমাৰ চবতকৈ প্ৰথম ৰিমাইন্ডাৰটো ওলাইছিলে ফাৰ্ষ্ট ৰিমাইন্ডাৰ। আৰু আমি ৰিডিং সদায় ফ্ৰম MSD টু LSD কৰোঁ বটম টু টপ। তো ইয়াতে 8 আহি যাব, নেক্সট আহিব 0 এণ্ড দেন আহিব আমাৰ 0। তো তাৰ মানে 2048 এই ডেচিমেল নাম্বাৰটোৰ আমাৰ যোনটো হেক্সাডেচিমেল ইকুইভেলেণ্ট হৈছে সেইটো হৈছে 800।